কে হেণ্ডিকৰ এছাইনমেণ্টৰ এইটো যাৰ মেজৰ আছে সিহঁতৰ এছাইনমেণ্টৰ কুৱেশ্যন হয়। তোমালোকে চাই লোৱা যদি কুৱেশ্যন পেপাৰবোৰ পোৱা নাই এইটো ভিডিঅ'ত চাই লোৱা। এইটো হয় অসমীয়া সাহিত্যৰ বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ। এইটোৰ এছাইনমেণ্ট হয় PGAS S101 এইকেইটা কুৱেশ্যন হয়। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল উদ্ধৱ কালৰ অসমীয়া সাহিত্য বুলিলে কি বুজা? উদ্ধৱ কালৰ অসমীয়া সাহিত্যৰ অন্তৰ্গত ডাকৰ বচন বা লোকসাহিত্য যিকোনো এবিধৰ বিষয়ে এটি আলোচনা যুগুত কৰা। ছেকেণ্ড কুৱেশ্যনটো হটো হ'ল চৰ্যাপদসমূহ মূলতঃ কোন সময়ৰ ৰচনা? শংকৰী যুগৰ বৰগীতৰ লগত চৰ্যাপদৰ এটি তুলনামূলক আলোচনা দাঙি ধৰক। গ হ'ল মধ্যযুগীয় অসমীয়া সাহিত্যত পাঁচলি সাহিত্যৰ স্থান কি? এটি বিষয়াত্মক আলোচনা আগবঢ়াওক। 2 নম্বৰটো হ'ল তলত দিয়া পাৰিপাৰ্শ্বিকতা বিষয়ক প্ৰশ্নটোৰ উত্তৰ লিখক 5 শব্দৰ ভিতৰত। গোটেইকেইটা 10 নম্বৰ আছে, ঠিক আছে। 5টা কুৱেশ্যন গোটেইকেইটাত 10 নম্বৰকৈ আছে। ক হ'ব শংকৰী যুগৰ কবিসকলৰ ৰচনাত সমসাময়িক অসমৰ পাৰিপাৰ্শ্বিক দৃশ্যপট কিদৰে অংকন কৰা হৈছে আলোচনা কৰক। 3 নম্বৰ হ'ল চৰিত পুথি বুলিলে কি বুজা? মধ্যযুগীয় অসমীয়া সাহিত্যত চৰিত পুথিৰ স্থান কি? এইটো আছিল ফাৰ্ষ্ট পেপাৰখনৰ, ঠিক আছে। এইখন হ'ব ছেকেণ্ড পেপাৰৰ এছাইনমেণ্টৰ কুৱেশ্যন। এইখন পেপাৰৰ নাম হ'ল অসমীয়া সাহিত্যৰ বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ। এইটোৰ কোড নম্বৰ হ'ল S102। ফাৰ্ষ্ট কুৱেশ্যন গোটেইকেইটা 10 নম্বৰ কৰি থাকিব। ফাৰ্ষ্ট কুৱেশ্যন অসমীয়া ভাষাৰ পুনৰুজ্জীৱিতকৰণৰ বাবে অৰুণোদয় যুগৰ অখ্ৰীষ্টিয়ান লেখকসকলে কি কৰিছিল? আবাহন যুগৰ সাহিত্যৰাজিৰ মাধ্যমেদি সমসাময়িক সমাজ অৰ্থনীতি আৰু ৰাজনীতিৰ কোনবোৰ দিশ লেখকসকলে নিজৰ ৰচনাত প্ৰকাশ কৰিছিল? বিংশ শতিকাৰ গ নম্বৰ হ'ব বিংশ শতিকাৰ প্ৰাৰম্ভণিৰ অসমীয়া বাতৰি কাকত আলোচনীৰ গতি প্ৰকৃতি কেনে আছিল? এতিয়া আলোচনা আগবঢ়াওক। 2 নম্বৰটো হ'ব দুখনমান অসমীয়া উপন্যাস বা চুটিগল্পৰ আলোচনা আগবঢ়াওক য'ত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰিৱেশ সংৰক্ষণৰ বিষয়ে প্ৰসংগ উত্থাপন হৈছে। 3 ক হ'ব বিংশ শতিকাৰ প্ৰথমাৰ্ধত প্ৰকাশিত হোৱা অসমীয়া বাতৰি কাকত আৰু আলোচনীসমূহৰ বিষয়ে এটা আলোচনা আগবঢ়াওক। এইটো আছিল 2 নম্বৰ পেপাৰৰ। এইটো হ'ল পেপাৰ 3 মেজৰৰ অসমীয়া মেজৰৰ। এইখন হ'ব অসমীয়া ভাষা পৰিচয় আৰু ক্ৰম বিকাশৰ। কোড নম্বৰ হ'ল S103। ইয়াৰ ফাৰ্ষ্ট প্ৰশ্নটো হ'ব একৰ ক ভাৰতৰ ভাষাৰ বৰ্গীকৰণ বুলিলে কি বুজা? বহলাই আলোচনা কৰক। খটো হ'ব ইণ্ডো ইউৰোপীয় ভাষাৰ শ্ৰেণী বিভাজন আৰু ইয়াৰ বিভিন্ন শাখাসমূহৰ বিষয়ে আলোচনা কৰক। গ হ'ব মধ্য ভাৰতীয় আৰ্যসমূহৰ স্তৰসমূহ কি কি? প্ৰতিটো স্তৰৰ বিষয়ে পৰিচয়মূলক টকা লিখক। 2 ক হ'ব বন্যভূমিৰ হ্ৰাস আৰু জলবায়ুৰ পৰিৱৰ্তন এই বিষয়ে এটা নিবন্ধ যুগুত কৰা। 3 ক হ'ব মধ্যযুগৰ অসমীয়া ভাষাৰ পৰিচয় আগবঢ়াওক। এইটো আছিল থাৰ্ড পেপাৰ। এইটো হ'ব ফ'ৰ্থ পেপাৰ। যাৰ ফ'ৰ্থ পেপাৰ আছে আৰু এইটো হ'ব অসমীয়া সাহিত্যত এইটো ইলেক্টিভ কাৰোবাৰ কাৰণে সেই 3খন ফাৰ্ষ্ট মেজৰ আছিল। এই 3খন ইলেক্টিভৰ এইটো কাৰোবাৰ কাৰণে বেলেগ হ'ব পাৰে। এইটো S104 আৰু অসমীয়া সাহিত্যৰ পাশ্চাত্য প্ৰভাৱৰ। ইয়াৰে ফাৰ্ষ্ট প্ৰশ্নটো হ'ব একৰ ক আধুনিক অসমীয়া নাটকৰ আৰম্ভণি পৰ্বত শেক্সপিয়াৰৰ প্ৰভাৱ আছিল অতি গভীৰ কথাৰ যথাযথ প্ৰতিপন্ন কৰক। এইটো হ'ল একৰ ক। খটো হ'ব 1940 পৰা 70 চন পৰ্যন্ত অসমীয়া চুটি গল্পকাৰক পাশ্চাত্যৰ কোনবোৰ ধাৰা আকৃষ্ট কৰিছিল বিশ্লেষণ কৰক। এইটো হ'ব খ। গ হ'ব যুদ্ধোত্তৰ যুগৰ প্ৰথম পৰ্ব 1947 পৰা 70 আৰু দ্বিতীয় পৰ্ব 1970 পৰা 2000 চনৰ অসমীয়া উপন্যাসত সাহিত্যত পাশ্চাত্য প্ৰভাৱৰ এটি তুলনামূলক আলোচনা প্ৰস্তুত কৰা। 2 ক হ'ব পৰিৱেশ তন্ত্ৰ বুলিলে কি বুজা? বহলাই আলোচনা কৰক। 3 ক আপুনি ভালপোৱা সাহিত্যিক এগৰাকীৰ সাহিত্যিক ৰীতিৰ বিষয়ে লিখক। এইখন আছিল ইলেক্টিভৰ আৰু কোনোবা এইটোও ইলেক্টিভ ল'ব পাৰে S105ৰ উপভাষা বিজ্ঞান আৰু অসমীয়া ভাষাৰ উপভাষা। এইকেইটা ইলেক্টিভৰে ছাবজেক্ট, ঠিক আছে। অসমীয়াত ইলেক্টিভ যোনজনে অসমীয়াত মেজৰ লৈ আছে। একৰ ক হ'ব উপভাষা কি? উপভাষা অধ্যয়নৰ প্ৰয়োজনীয়তা কি? খ হ'ব কামৰূপী উপভাষাৰ ভাষা সাহিত্যিক বৈশিষ্ট্যসমূহ ফহিয়াই আলোচনা কৰক। গ অসমৰ নৃত্যগোষ্ঠী উপভাষা কেইটিৰ একোটিকৈ চমু পৰিচয় দাঙি ধৰক। 2 ক হ'ব অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা নদী বান্ধ পৰিৱেশ তন্ত্ৰত কেনে প্ৰভাৱ পেলাব পাৰে। 3 ক হ'ব ক্ষেত্ৰ অধ্যয়ন শীৰ্ষক এটি নিবন্ধ যুগুত কৰা। গোটেইকেইটা 10 নম্বৰকৈ আছে। নেক্সট যাৰ পেপাৰ আছে
S106ৰ কিতাপখনৰ নাম হ'ল ধ্বনি বিজ্ঞান আৰু অসমীয়া ধ্বনিতত্ত্ব। এইকেইটা হ'ল কুৱেশ্যন। 1 ক, বাগীন্দ্ৰিয় কাক বোলে? বাগীন্দ্ৰিয়ৰ এটি চিত্ৰ আঁকি ইয়াৰ অংগসমূহ উল্লেখ কৰা আৰু বিভিন্ন ব্যঞ্জন ধ্বনি উচ্চাৰণৰ বাগীন্দ্ৰিয়ৰ অংগসমূহ কেনে ভূমিকা গ্ৰহণ কৰে এই বিষয়ে লিখক। খ হ'ব বিশিষ্ট ধ্বনি কাক বোলে? বিশিষ্ট ব্যঞ্জন ধ্বনি আৰু আখৰৰ মাজত পাৰ্থক্য কিয় সৃষ্টি হ'ব পাৰে? অসমীয়া ভাষাৰ প্ৰসংগত বিষয়টো আলোচনা কৰি কাৰণসমূহ দেখুৱাওক আৰু বিশিষ্ট ব্যঞ্জন ধ্বনি আৰু আখৰৰ এখন তালিকা প্ৰস্তুত কৰক। গ হ'ব অসমীয়া আৰু উড়িয়া ভাষাৰ স্বৰযন্ত্ৰৰ এটি তুলনামূলক আলোচনা আগবঢ়াওক। 2 ক হ'ব জৈৱ বৈচিত্ৰ্য কি আলোচনা কৰক। 3 ক অসমীয়া ভাষাৰ আখৰ জোঁটৰ ক্ৰম বিকাশ শীৰ্ষক এটি নিবন্ধ লিখক। গোটেইকেইটাত 10কে আছে। ঠিক আছে, এইকেইটা আছিল অসমীয়াৰ পেপাৰৰ, অসমীয়াৰ মেজৰৰ, যাৰ মেজৰ আছে সিহঁতৰ। VSC আৰু AEC ছাবজেক্টকেইটা ইয়াত দিয়া নাই, মই দি আছোঁ, নেক্সট ভিডিঅ'ত পাব। আৰু যদি কাৰোবাৰ বেলেগ ছাবজেক্টৰো লাগে জনাব। থেংক ইউ।